দুজন সহোদৰ ভাতৃৰ পৰিয়ালৰ মাজৰ বিভেদে ভৰপূৰ এখন ঘৰ দুভাগ কৰিলে। কাৰণ এটাই, সম্ভ্ৰান্ত বৰুৱা মৌজাদাৰ পৰিয়ালৰ কনিষ্ঠ ভাতৃৰ সন্তানে কিয় ভাল পাব গাঁৱৰে দৰিদ্ৰ পৰিয়ালৰ এজনী গাভৰুক? নয়ন নন্দিনীৰ মিলন হলনে? নে মৌজাদাৰ পৰিয়ালৰ মান মৰ্যাদাৰ সন্মুখত থমকি ৰল দুটি হিয়াৰ সপোনবোৰ? মৌজাদাৰৰ ভাগি যোৱা পৰিয়ালটো আকৌ জোৰা লাগিলনে? চক্ৰান্তকাৰী ৰমদাৰ কি হল? আহক আমি যাওঁ এই বৰ্ণিল জীৱনবোৰৰ ভিতৰলৈ, বহাগৰ নাচনীৰ কাষলৈ। হেৰি হেৰি এইখন চাওকচোন, এইখন চাওকচোন। ইছ, এইখন তুমি ক'ত পালা? পাকঘৰ চুকতে পৰি আছে। মই ইমান দিন বিচাৰি আছো। কাৰ ফটো এইখন? এয়া চোৱাচোন, এয়া মই। এয়া বাইদেউ ঢুকাল যে। এয়া চোৱাচোন ককাইদেউ। ইছ, বৰ পুৰণি ফটো। সি ফটো তুলিবৰ সময়ত কোনো কাৰণতে ফটো নুঠে। কেমেৰালে যে তাৰ কিমান ভয়। নিজে একা এতিয়া ফটোখনৰ কি কৰে কৰিব। মোৰ বিচনাতে থোৱা, মই লগাম। কি কলৈ গ'ল তাক কোৱাচোন। হাতুৰিয়া গজালে লৈ আহক। সি পথাৰৰ পৰা অহাই নাই দেখোন। ককাইদেউৱে সেইদিনা সেই বামৰ চিতাটোৰ ফালেহে দেখুৱাই দিলে বোলে। হেৰা, আমি বামৰে মানুহ যেতিয়া বামতে থাকো দিয়া। আৰু কিবা কৈছে নেকি? নাই কোৱা। তথাপি মানুহ এনেকে আঁতৰি থাকিব পাৰে বুলি ভাবিছ নেকি? নাভাবিবি। তই ক'লেই হ'বনে? ঘৰখন মোৰ কাৰণেতো দুফাল হ'ল, কাজিয়াখন মোৰ কাৰণেতো হ'ল। ইমান চিন্তা নকৰিবিচোন। সীতাৰ কাৰণে তোৰ লংকা দহন হ'ব পাৰে, দ্ৰৌপদীৰ কাৰণে কুৰুক্ষেত্ৰ হ'ব পাৰে। এতিয়া তই নাযাওঁ বুলি ক'লে হ'বনে? ঐ ধন, তই মোক সুধি দেচোন মই যাম নে নাযাম। আৰু লগতে ক, মই মামাহঁতৰ ঘৰত কেইদিনমান থাকি আহিম। তাত বোলে বিহুৰ কম্পিটিশ্যন এখন ডাঙৰকৈ পাতিছে, মই তাত নাচিব লাগিব। মই মামাহঁতৰ ঘৰত দুদিনমান থাকিম। তাত বোলে বিহু কম্পিটিশ্যন এখন ডাঙৰকৈ পাতিছে, মই বোলে তাত নাচিবও লাগিব। ঐ ধন, তাইক কৈ দে যাব খুজিছে যাওক, পিছে আগৰ বাৰৰ দৰে যাতে নহয়। ধন, মোক এতিয়া বেয়া পাই আছে নেকি সুধ। ঐ, নয়নক এতিয়াও বেয়া পাই আছ নেকি? কম্পিটিশ্যনৰ পিছদিনা আহিবলৈ ক, নহ'লে মোৰ কামত খেলি মেলি হৈ যাব। কামত খেলি মেলি হোৱাকৈ চিন্তা কৰিবলৈ মইনো তাক কোন হয় সুধ। মোমায়েকৰ ঘৰলৈ যাবলৈ পাৰ্মিশ্যন দিবলৈ মইনো তাইৰ কোন হওঁ? তহঁতে মানে মানুহ মাৰি দিবি। দুইটাই যদি মনৰ ইমান মিল মৰম আছে, তেতিয়াহ'লে খোলা খুলিকে কথাবোৰ পাত। আনিবলৈ যাবি কিন্তু পিতাই নাযায়। এইবিলাক কাম হ'বলৈ নহয় নে শিকিব নোৱাৰিলে? ক'ত শিকিব?
সি সেই আখৰৰ পাকটোতকৈ নাঙলৰ পাকটোহে বেছি চিনি পালে এইবিলাক বৰ খেচিমেচি কাম নহয় কিমান দিনৰ বাকী পৰি আছে ঠিক নাই এতিয়া তুমিয়ে সেইবিলাক গত লগাব লাগিব কামত মন দিলে কামবোৰ বেছি টান নহয় হয় পেহা মই পিছে সেই পথাৰৰ কাম কৰিহে বৰ ভাল পাওঁ সেইবোৰ তয়ে চম্ভালিব লাগিব পথাৰৰ কথা ওলাওঁতে কৈ থওঁ এইবাৰ আমি দ মাটিখিনিহে ৰুম তই গৈ নিজে চাই মাটিখিনি ৰোৱাৰ ব্যৱস্থা কৰিবি অঁ মাজনী তোৰ হ'লনে সোনকাল কৰ 2টা বজাত ফেৰীখন নাপালেগে ৰাতি হ'ব হ'ল পিতাই বল গাঁৱত কিমান বদনাম হৈছে জানো নহয় তাৰ কথা এতিয়া পাহৰি যা আগৰ দৰে লিটিপেটি কৰি থাকিলে নহয় পিতাই এই লক্ষী পুলিচৰ মানুহ কোনো ধৰণে বেআইনী কামত লিপ্ত হ'বলৈ মই দিব নোৱাৰো আহ বল কৃষ্ণহে আৰু দেই বস্তা বিচাৰোতে এবেলা গ'লেই আৰু এতিয়া এইখনৰ এইটো অৱস্থা পামচাৰ কি যে কুকখনত আহি এইখন ঘৰত সোমাইছিলো নহয় কথা নাই বতৰ নাই ঘৰখন দুভাগ যেন কুৰুক্ষেত্ৰহে আৰু মই সেই অভিমন্যু বেহুত সময় দি ফচি মৰিছোহি ডেকা ল'ৰা ইমান সহজ নহয় বুজিছা এই বিহুত ভেট কৰিবলৈ মানে ফটিকাই তুমিতো সকলো কথা জানা আচলতে কথাটো কি চক্ৰান্ত বুজিছা চক্ৰান্ত সৌৰা কথাতেই আছে নহয় তিৰি মিৰি ভাটৌ কোৱা এই 4 জাতৰ আখৈ নোপোৱা ব'লা ব'লা 3 আলিতে চাইকেলৰ দোকান আছে পামচাৰটো মাৰি ল'বা ব'লা ব'লা দেখিলি মোৰ কথা কেনেকৈ আখৰে আখৰে ফলিয়ালে তই মোৰ কথা গুৰুত্বই নিদিয় সেই তোক মই ভাল পাওঁ গুণেহে কৈছো মৌজাদাৰ বোৱাৰী হলেতো ভালেই আছিল পাছে মাষ্টৰ ঘৰৰ বোৱাৰী হবলৈ ওলোৱা কাৰণেহে কৈছো মাষ্টৰ ঘৰৰ বোৱাৰী হলে কিডাল পাবগৈ হেৰাও ইমানবোৰ কথা মই পুলিচৰ মেথাৰে ভাবিবই পৰা নাছিলো ইছ কেনেকৈ যে ঘৰখন দুফাল হৈ গ'ল ভাব মই আহো দে তাইক পাৰিলে ল'ৰা এটা চাই ভাল ঠাইত গতাই দে বুজিছ আহো দে তোমাক পালো ভালে হ'ল বুজিছা এই তোমাৰ নাৱৰে কিতাপ আৰু ঘাটতে পামনে আমি মানে অকমান সিপাৰৰ পৰা আহিবলগীয়া আছে যাবি বাৰু কিন্তু নাৱত উৎপাতখন নকৰিবি নকৰো এই এপোন কি দুপোন খোজ দিম বুলি ভাবিছ নেকি বল 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 বিৰিণা পাততে তোলা বুৰুৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ বিৰিণা পাততে তোলা বুৰুৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ পচুৱাই ছাতি বলিব লাগিছে নামেনো ফাগুনি হৈ পচুৱাই ছাতি বলিব লাগিছে নামেনো ফাগুনি হৈ লুইটোৱে বুকু উপচি পৰিছে উজনি বতিয়া হৈ চতৰে চকৰি বহাগি বাবৰি কাকনো আদৰিবলৈ ফুলে পাতে হিয়া জোৰাই ঋতুৰাজ হৈ মৰম উপচাই ফুলে পাতে হিয়া জোৰাই ঋতুৰাজ হৈ মৰম উপচাই Party
মনতে কাকেনো পৰিছে ৰাতি সপোনতে ঐ জানানে মনতে কাকেনো পৰিছে ৰাতি সপোনতে ঐ বিহুৱা মনে ঢাপনি মেলিছে আহতৰে তললৈ এজাৰু ফুলিছে বেজাৰু লাগিছে কাষতে যে পাবলৈ মুগাৰে সাজতে তোমাকে নাচনি বুকু ভৰি চাবলৈ মুগাৰে সাজতে তোমাকে নাচনি বুকু ভৰি চাবলৈ পলাশৰে ৰঙে ৰঙাই মনে ভাকুত ভাকুতে কুটাই পলাশৰে ৰঙে ৰঙাই মনে ভাকুত ভাকুত ভাকুতে কুটাই ঢেকিৰে খালৰে চিৰা মুকুল বৰা ধানৰে লিহিৰি হৈ ঢেকিৰে খালৰে চিৰা মুকুল বৰা ধানৰে লিহিৰি হৈ ঢেকিৰ চাবে চাবে মনতে পৰিছে জানানে তোমালৈ নাচৰে পগুৱা খুটাও ছিগিছে ডালে দুডালে কৈ পিছলি পৰিছে মাকো ঘৰে প্ৰতি কোনে উনে নেখাকৈ পিছলি পৰিছে মাকো ঘৰে প্ৰতি কোনে উনে নেখাকৈ গুটি ফুলৰ টঙালি তই হিয়াৰ মৰম জানো আঁকিবলৈ গৈ গুটি ফুলৰ টঙালি তই হিয়াৰ মৰম জানো আঁকিবলৈ গৈ গুটি ফুলৰ টঙালি তই হিয়াৰ মৰম জানো আঁকিবলৈ গৈ বেজাৰু ফুলিছে বেজাৰু লাগিছে মিৰি নমততে ফুলা হৈ উৰিছে মৰম মৰম উপচাই ডাং এডালো দিব নোৱাৰে বৰ কাম কৰা দেখুৱাই দিনৰ দিনটো কি কৰি থাকে ক'ব নোৱাৰো তোৰ দৰ্জাত কাপোৰকেইটা জেওৰাখনতে থ'ব পাৰিলেহেঁতেন বাইদেউ জেওৰাখন পচা জেওৰাখন দিয়াবলৈতো কাৰোৰে খবৰে নাই ডাং এডাল দিয়া ল'বা Reaching out into other worlds. কিয় কলিয়া হয় ঘন মাষ্টৰে কাণ পকোৱা দি পকাই আছ যে ডিব্ৰুগড় চেণ্টাৰ বন্ধ নেকি FM লগা FM পট পট একদম জুবিন গাৰ্গৰ গান শুনি থাকিব পাৰিবি বুজিছ জুবিনৰ টপ টপ শুনিম ৰ পিছে ৰমলা পেহীয়ে যে এডভাৰটাইজৰ দৰে কথাবোৰ কয় একো বুজিয়ে নাপাওঁ নহয় পিছে আচল কথাটোনো কিয় কোনটো কথা কিয় সেই তোৰ লগত ফুৰে যে নয়ন সিহঁতৰ বোলে কিবা মাটি দুভাগ ঘৰ দুভাগ কলিয়া তুমি একে এপোৱাকৈ আলু পিঁয়াজ জোখা মানুহে লোকৰ ঘৰ মাটি ভাগ হোৱাৰ ওজন কৰি থাকিব নালাগে যিমানৰ মানুহ সিমানত থাকিবা হ'ব হ'ব মই আলু পিঁয়াজ দেখি থাকিম পিছে 3 কোটি 6 টকা বাকীটো দি যাবি নহ'লে আজিৰ পৰা বাকী বন্ধ হ'ব দে মোক আলু পিঁয়াজ জুখিবলৈ কয় কি ভাবি আছে খাওক ঠাণ্ডা হ'ব নহয় মানে নতুন ঘৰখনত নতুনকৈ ঘৰখনলৈ গ'লে অলপ খেলি মেলি হ'বই
ওলাই যোৱা মানুহৰ কথা তই নাভাবিলেও হ'ব ইয়াত আছ যেতিয়া তই আজে বাজে কথা চিন্তা কৰাৰ দৰকাৰ নাই নিজৰ সুবিধাৰ কাৰণে নিজে ওলাই গৈছে মাষ্টৰ চাকৰি কৰে নহয় চলি থাকিব তই চুপচাপ খা আৰু দোকানৰ পৰা আহিলে অঁ হেৰি নহয় কিবা ক'বা নেকি মানে মই ক'ব খুজিছিলোঁ মানে মোৰ মনটো একেবাৰে ভাল নালাগে আজিকালি মনটোৱে ক'লেও দেহাটো একেবাৰে বেয়া মই জানিছোৱেই নহয় সেইকাৰণেতো মই প্ৰেছাৰৰ ঔষধ সলনি কৰি আনিছোঁ নহয় মানে বাবাটোৱে কৈছিলে এই জানো নহয় ৰেচনৰ পইচাকেইটা দি আহিছোঁ এইখন তোমালৈ আনিছোঁ আৰু বাবাটোলৈ চাৰ্ট এটা আনিছোঁ নিজৰ কাৰণে হ'বলৈ একো এটা নল'লে দৰমহাকেইটা পাই লগে লগে শেষ কৰি পেলালে নেকি এ নাই লোৱাচোন আৰু এই টকা 2000 লোৱা ৰাতিপুৱাই দি আহিব দিয়ক বাবাটোৱে কথা এটা কৈছিল এ জানো টিউচনৰ পইচাকেইটা পালে মই তাক চাইকেলখন আনি দিম সি আৰু লোকৰ চাইকেল টানি ফুৰিব নালাগে আৰু এটা কথা মই গাঁৱলীয়া বেংকত গৈ তাৰ কাৰণে লোনৰ কথাও পাতি আহিছোঁ হয়নে সি কথা এটা কৈছিল তাৰ বোলে খেতি বাতি কৰাত মন নাই ক'তা এতিয়ালৈকে দেখোন সি নাহিল হয় মোক আকৌ নিজেই ক'লে বোলে তাইক মাতি আনিবি মই পথাৰতে থাকিম কিবা খং উঠিব বাপেকে ঘৰ ওলামগৈ ৰচোন আহিব বিহু আহি পোৱাৰ লগে লগে কামো বাঢ়িছে দেচোন ঐ পিতাইও আজিকালি ঘৰৰ পৰা ওলাবলৈ নিদিয়া হৈছে এতিয়া পানী অহা নাই বুলি ফাঁকি দিহে ঘৰৰ পৰা ওলাই আহিছো তই ইয়াতে অকণমান বহ মই অকণমান আগৰ পৰা চাই আহোঁ আজিকালি আকৌ বামৰ ফালেহে সিহঁতৰ তই থাকিবি দেই তই বৰ ভয় খোৱা দেই ভয় খালি ইছ ৰাম গোটেইখন দেখোন বোকা স্নো পাউডাৰৰ মাজত আকৌ ধান নহয় নহয় বোকাৰ মাজতহে হয় বল ধুই ল'বি বল চাওঁ অচিনাকি মানুহৰ তই কি চাই আছ তই পানী পাই পানী পৰুৱা বঢ়া দি তোৰ মৰমবোৰ যদি দিনে দিনে বাঢ়ি গ'লহেঁতেন যা এইটো পানী পাই নাছিলে পানীৰে পৰুৱা পানী পাই নাছিলে পানীৰে পৰুৱা বিলৰে নাচনি মোৱা তোমাক পাই খহিছে পিৰিতিৰে গৰা পুলাহত নাচিছে হিয়া যৌবন হাৰে জালে দেহৰ ভাজে ভাজে মনুৱা কলুৱা তোমাকেই পাবলে উলাহে নধৰে হিয়া উলাহে নধৰে হিয়া লাহে লাহে যৌবন নদী বয় আবেগেও তোমার কথা কে কয় লাহে লাহে যৌবন নদী বয় আবেগেও তোমার কথা কে কয় হিয়া জানো মরম নহয় হিয়া জানো মরম নহয় আলহুয়া বুকুখনি মৰমে বিন্ধিলে আলহুয়া বুকুখনি মৰমে বিন্ধিলে কিনো পালো কিনো দিনো তোমাৰে মাজতে মৰমে খাবতি ধৰে মৰমে খাবতি ধৰে
কথা মৰম নদী খনি জগিছে খহিছে তোমাক কোন দেখাৰে পৰা আচলৰ আৰতে তোমাৰ যৌৱন জিলিকে মোৰ কোমল হিয়াই তোমাক পৰখেনে দিবানে মৰম বুকুৱে দিবানে মৰম বুকুৱে সচিত সগো রাখি ভাহিরে সপোনে উমাকৰ খলালে সচিত সগো রাখি ভাহিরে সপোনে উমাকৰ খলালে কাকেনো ৰিঙি আই মাতো কাকেনো ৰিঙি আই মাতো আলহুৱা বুকুখনি মৰমে বিধিলে আলহুৱা বুকুখনি মৰমে বিধিলে কিনো পালো কিনো দিলো তোমাৰে মাজতে ভাৱনাই বেৰি মোক ধৰে সমনীয়াই বেৰি বেৰি সোধে ভাৱনাই বেৰি মোক ধৰে সমনীয়াই বেৰি বেৰি সোধে মাছ লাগিব মাছ খুইদৌ মাছ খুইদৌ মাছ আনিছিলো মাছ খুইদৌ মাছ খুইদৌ যি লয় লওক একেবাৰে জীয়া কুহি 140কে দিছো ইছ বৰ দাম দেখোন কম কৰ আকৌ নাই 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 ইয়াতকে কমাব নোৱাৰিম খুইদৌ সুন্দৰ মাছ কি ভাৱত দিছ 140 দেউতা চাওঁ এইফালে আহ। এইখন হলিয়াৰ দোকান হয়নে হয় কি লাগে বা মৌজাদাৰ ঘৰৰ দালি 2 কেজি চেনি 4 কেজি আৰু আটা 5 কেজি আটা জলপান খোৱাৰ অভ্যাস মোৰ নাই বুইছা আগতে আকৌ মজাদাৰ ঘৰত কোমল চাউল বৰা চাউল আখৈ মুড়িহে চলে ৰবা আৰু আছে এটুকুৰা লাক্স চাবোন এটা নতুন চাবোন কেছ এডাল ফুল ঝাৰু আৰু এডাল টুথব্ৰাছ দিয়া ৰবাহে এইবোৰ আজিয়ে লাগিব নেকি আৰুনো কি বিয়াৰ পিছতহে এইবোৰ হয় বিয়া নাই বাৰু নাই পিছে সিহঁতৰ ঘৰ যে দুখন কথাটোহে বুজি নাপালো মোক মাটিৰ খাজানা নিদিয়াৰ বাবে কথা শুনাই এতিয়া নিজৰ ঘৰখনেই দুফাল হ'ল ৰমলাই ঠিকেই কৈছিল তাই বিহু দেখুৱাম বুলি কয় কিন্তু দেখুৱাই দিলে তুমি হ'বলা একেবাৰে আহিলা ভালেই কৰিলা এইখনে একেবাৰে যোগ্য ভোগ্য ঠাই খালেই হ'ল মৌজাদাৰণীয়ে ঠিকেই কৰিলে ৰামক একেবাৰে বনবাস দি ভৰতক লৈ আহিলে এই ঈশ্বৰে যি কৰে ভালেই কৰে বুজিছ তোৰ যে বিয়াখন ভাগি থাকিল মই ভালেই পাইছো ইমান অহংকাৰী মানুহৰ ঘৰলৈ ছোৱালী দিয়ে নেকি পইচা হ'ল বুলিয়ে ইমানো ফুটনি হ'ব লাগে নে পাছে তই কম নহয় দেই এইটো সিটো কৰি ভালেমান খৰকালি যেন পাইছো ন মনে মনে থাকচোন মুখত যি আহে তাকে বকি নাথাকিবি কথা লগা লগাই ঘৰখনটো ভঙালিয়ে এতিয়া তাৰমানে মইহে বেয়া হলো সঁচা কথা কলে তহঁতে মোক বেয়াহে পাও হেৰ ঘৰ ভাঙিবলৈ মই কোৱা নাছিলো ৰমলাই যি কয় ভালৰ কাৰণে কওঁ হ'ব হ'ব এনেই লোকৰ বৰ ভাল চিন্তা কৰা জনী নিজৰ জীৱনটো আনৰ কথা লগাই ফুৰোতে গ'ল এতিয়া আনকো তই এতিয়া ইয়াৰ পৰা আঁতৰ হ বুলি কৈছো নহয়
যাব নাপায় এজনী খংটো চোৱা ঐ পিছত কিন্তু এই ৰমলাক নুদুখিবি দেই কৈ থৈছো এইজনী मुसाफिर हूँ यारो ना घर है ना ठिकाना কিহে কলিয়া মৰিয়া সেইদিনা তোমাৰ নিচিনা হীৰাডোখৰ মই চিনিব নোৱাৰিলো বুজিছা তুমি বোলে মৌজাদাৰ ককাইদেউ একেবাৰে নিজৰ মানুহ ন আপুনি হ'বলা এতিয়া চিনি পালে তুমি বোলে একেবাৰে থকাকে আহিলা তোমাৰে কপাল দিয়া ভাই শুনা হেৰা মাটিয়ে বাৰীয়ে ঘৰে দুৱাৰে মৌজাই তিৰোতাই ঘনীয়েৰে সকলোবিলাক বোলে তোমাৰেই মানে ইছ এতিয়া একেবাৰে নজনা ভাউজুৰিছে চোৱা ভাইটিয়ে তোমালৈ বোলে মৌজাদাৰণী নবৌৱে ছোৱালী চাই থৈছে ছোৱালী হেৰি সেইটো আপুনি ঠিক কৰা নাইতো মইতো খাটাঙেই কৰিম পিছে ছোৱালী বা কোন কেলে গাঁৱৰ আটাইতকে ধুনীয়া ছোৱালীজনী আকৌ কিয় তোমাক বোলে সেইদিনা পানী খুৱাই থৈ গৈছে হে পানী খুৱাই থৈ গৈছে কোনে নন্দিনী ঐ নন্দিনী কি হ'ল ঘৰখনত ইমান হুলস্থুল পিতাই অকৰা খং আৰু ৰমলাই কিখন উলিয়াই ফুৰিছে তই শুনিছই নহয় এতিয়া যদি তই ইয়ালৈ অহা বুলি পিতাই কেনেবাকৈ গম পাই পাও আমি লগ কৰাৰ কথা গাঁওখনৰ সকলোৱে জানো হুলস্থুল হ'ল বুলি ইয়ালৈ নহাকৈ থাকিব পাৰি নেকি হাততেতো কি তোলে কাপোৰ এযোৰ আনিছিলো শুলা আৰু এইটো কি জানো জানো এতিয়া যদি এযোৰ কাপোৰ তই দিয়া বুলি গম পাই পিতাই মোক খাব তোক মই পলুৱাই নিনো মইতো পলুৱাই নিবলৈ কাপোৰ নহয় দস্তুৰ মই পিতাইক খুজি নিম চাবি পিতাই এদিন তোক মোলৈকে দিব যদি কথাটো পিতাই বা আমাৰজন মানে তোক শহুৰৰ আগত কয় তেতিয়াহ'লেতো হৈ যাব অকৰাৰ দৰে কিয় একেটা কথাতে লাগি থাক কোনেও নিবিচাৰে যেতিয়া তাক আৰু জোৰাবলৈ চেষ্টা নকৰিবি আমিবোৰ বহুত সৰু মানুহ নয়ন তহঁতৰ দৰে সুখৰ ঘৰ এখনত মোৰ ভাঙি পেলাবৰ মন নাই ধেত তেৰিয়া কৰি তই আকৌ কান্দিছ কিয় নিজৰ ওপৰত বিশ্বাস ৰাখ চাবি এদিন সকলো ঠিক হৈ যাব মই জানো তই মনত বৰ দুখ পাই আছ কিন্তু আমাৰ ভালপোৱা পথৰ আলিটো নহয় যে এজাক বৰষুণতে জহি খহি যাব হলি আৰু কাঠি আঁতৰাই ৰাখিলোঁ এদিন কাৰোবাৰ তাঁতত লগ খাবই সেইবুলি পৃথিৱীত মৰমে সকলো নহয় আগতে নিজৰ ভৰিৰ তলুৱাখন সম্পূৰ্ণ নিজৰ কৰি ৰাখিব লাগে শুনিলি নহয় মাতিম তোমাক কি বুলি জানানে শুন লাগিছে খেলি মেলি ঐ মৰমতে মাতিম তোমাক কি বুলি জানানে শুন লাগিছে খেলি মেলি কোৱাচোন ভাবি গুণি তুমিও মোৰ মাজনী ঐ খৰিকা যায় শেৱালি আকাশৰো তৰালি সকলোবোৰেই হ'ল পুৰণি খৰিকা যায় শেৱালি আকাশৰো তৰালি সকলোবোৰেই হ'ল পুৰণি Jose
পেইনে কেতেকী সুবাসতেই নোপোৱা নে চিনাকি ঐ সুবাসতেই নোপোৱা নে চিনাকি ফুল পাহিতে ঘূৰা পেইনে কেতেকী মৰমৰো চিনাকি দুচকুৰে চাৱনি বুজিছা তুমিও চাগে জানিছা তুমিও চাগে তুমি মোৰ কোন আৰু কি বুজিছা তুমিও চাগে জানিছা তুমিও চাগে তুমি মোৰ কোন আৰু হোসে নাই জিয়া ঢোল উঠিলে হোসে নাই মনতে বাকৰিত হোসে নাই উজায়ে বুৰ মাৰিলে হোসে নাই সপৰ মৰমে হোসে নাই জিয়া ঢোল উঠিলে হোসে নাই মনতে বাকৰিত হোসে নাই উজায়ে বুৰ মাৰিলে হোসে নাই সপৰ মৰমে তোমাৰ কাৰণে মই বাৰু কোন ময়ো জানো তুমিও কোৱাচোন হয়তো মাথো মোৰো যে সপোন তুমি সকলো জানাই দেখোন তোমাক পাবলৈ সঁচাই মোৰ মন আশা হ'ব আমাৰো পূৰণ বড ৰমলা দেখোন বহুত দিনৰ মূৰত মনত পৰিল যে অ বড মনত নপৰা নহয় পিছে আহো বুলিহে সময় নাপাওঁগৈ বড তহঁতে কিন্তু বৰ ভাল কাম কৰিলি দেই হে কামে কাজে সিহে একেবাৰে যোগ্য গাঁৱৰ ৰাইজখনে কথা বতৰা পাতিছে বোলে কামে কাজে তাৰ দেখি একেবাৰে হৰি বিষ্ণু মানিছেগৈ হেৰ শুন এটা কথা পিছে উদঙীয়া ডমৰা আৰু তোৰ সেই বিয়া নপতা ডেকা একেই একেই কিবাকে বিয়াখন পাতি দে তেহে কামে কাজে মন বহিব নে কি ক কথাটো ময়ো ভাবিছো পিছে ঘপককে বিয়াখন পাতো বুলিলে পাতিব নোৱাৰি নহয় ছোৱালী এজনী চাব লাগিব পচন্দ কৰিব লাগিব তেহে ইস বৌদৰ যে কথা মই থাকোতেনো এইবোৰ কথা চিন্তা কৰিব লাগে নে মই আচলতে কথাটো ভাবিয়ে আছিলো কোৱাহে নাই ছোৱালীজনী কামে কাজে বেছ ভাল ঘৰখনো ভাল আকৌ সঁচা সাপ হৈ খুটি বেজ হৈ জাৰিবলৈ তই এইখন ঘৰলৈ আহিছ নেকি ৰমলা চলা সেই কথাৰে ঘৰখন ভাঙিলি ঘৰখন বাহতাল হ'ল মোৰ জাতৰ ঘৰলৈ ছোৱালী দিয়ে আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ তই নহ'লে তোক মই মোৰ ঘৰলৈ ছোৱালী দিবলৈ সাহস কৰে এইবিলাকক নচষ্টা শুলত দি মাৰিব লাগে কিয় পেহী আজি দেখোন হেলিকপ্টাৰ আমাৰ পদূলিৰ পৰা উৰা নিচিনা লাগিল কিবা হিট মিছ দিলে ন নহয় মানে আনকালে হ'লে মাথাৰ দিয়েতো আজি একেবাৰে ইণ্টাৰচিটি যোৱাদি ফুচকা আগেদি পাৰ হৈ গুচি গ'ল পেহাৰে খেদি পঠিয়াইছে খেদি পঠিয়াইছে কিয় তোলৈ ছোৱালী দিবলৈ আহিছিল হা মোলৈ ছোৱালী তাকো ৰমলাই ধন খাটিয়ে নিজৰ জীৱনতে জোৰা কটাব নোৱাৰিলে এতিয়া আকৌ মোৰ কিয় ধন লগত থাকোতে দেখোন বৰকে যাও পিছে এতিয়া কলৈ ইস এতিয়া যেনিবা একো নজনাই হ'ল এনে বেঙাটো ইস ইমান ধুনীয়া ঘৰখন কেনেকৈ দুফাল হ'লগৈ দেখি ভাবিলেই বেয়া লাগে পাই হেৰ যা যা আগতে সেই পইতা ভাত কেইটাৰ লগত বৰকৈ লেন চালাও নহয় যা পেহী গৰম পানী চুক পাহৰিলি নহয় জেওৰালৈ নয়নেহে খেদিব পাৰে বুলি ভাবিছ নেকি এই ধনো কিন্তু কম বস্তু নহয় কৈ থলো তোক এই
যা যা এটা আনি চপালেহি কি হ'ল নিজৰ একো নাই যেতিয়া কামে কাজে ভাল দেখিলে তোকো এভাগ দিব মৌজাদাৰ কি কলি তই মোক কি কলি তোক মই আজি কলে গৈছো লগাই লগাই ঘৰ ভঙাৰ ফল পাবি আজি তই ঐ ধুন খাটি কথাটো কি আজি মই তোৰ বিয়া দেখুৱাই দিম শুনছো দেখোন পাই মই শপত খাই কৈছো পাই মোক এইবাৰলৈ ক্ষমা কৰি দে মই আৰু জীৱনটো কালে তোক মুখেৰে নামাতো মই আৰু তোৰ লগত ধেমালিহে কৰিছিলো চুপ ধেমালি কৰিছিলি তই যদি তহঁতে এইবোৰ হৈছে বুলি ভাবিছ তেনেহলে তহঁতে মোক ক্ষমা কৰি দিবি ভাই মই আহো দে গোটেই জীৱনটো লোকৰ ঘৰে ঘৰে কাজিয়া লগাই ৰং চালি এতিয়া মোৰ ছোৱালীজনীৰ বদনাম গাও হা তোক মই চিনি পাবলৈ বাকী নাই তোৰ কাৰণে আজি মোৰ ছোৱালীজনীৰ এই অৱস্থা ওলা এই মুহূৰ্তত মোৰ ঘৰৰ পৰা ওলা লক্ষী তই মোক এনেকুৱাকে ভাবিলি নে ওলা ৰৈ ৰৈ কেতে কিবি নাই ঐ অমাতৰ মাত খুৰাদেউ নন্দিনী আৰু মই অলপ ওলাই যাওঁ বুলি ভাবিছোঁ সোনকালে উভতিম যা বাৰু পিছে ঘৰত কৈ আহিছ নহয় কৈ আহিছোঁ বল বল মই যাওঁ নেকি তই আকৌ কিয় যাবি আহ আকৌ বাৰু মোৰো দিন আহিব খুৰাদেউ গাদু ও গাদু তুমি কোৱাইদেউ নাই নেকি কোন লক্ষীকান্ত তুমি তোমালোক বহাচোন দেই বহাচোন বহা কোৱাচোন লক্ষী বহু দিনৰ মূৰত আহিলা বৰ আকস্মিকভাৱে ঘটনাটো ঘটি গ'ল জানা তোমাকো বৰ বেয়াকৈ কৈ পেলালো সিদিনা তুমি চাগে বেয়াই পাই আছা নাই নাই কোৱাইদেউ বেয়া পোৱা হ'লে আহিলোহেঁতেন জানো পিছে কোৱাইদেউ মই কথা এটাৰ কাৰণেহে আহিলোঁ লোৱাচোন লক্ষীকান্ত তামোল খোৱা লোৱা তুমি বহা মই চাহ অকণকে বাকোগৈ বহু দিন এইখন ঘৰত চাহ খোৱাই নাই অলপ ৰ'বচোন নবৌ তোমালোকৰ লগত কথা অলপ আছিলে ভুল নুবুজিব আপোনালোকৰ তুলনাত মইনো কোন সামান্য এটা নাম কটা চিপাহীহে সৰু মানুহৰ সৰু মন তুমি কি ক'ব খুজিছা লক্ষী থুপুক থাপাকৈ খোজকাঢ়োতে মানুহজনী ঢুকাল সেই দিন ধৰি মই কিমান কষ্টেৰে এই দুখন হাতেৰে তাইক মই খুৱাইছিলোঁ ধুৱাইছিলোঁ পিন্ধাইছিলোঁ লক্ষী কোৱাইদেউ তাই মোৰ বৰ মৰমৰ নিজে নাখায়ো তাইক মই খুৱাওঁ
অনুযায়ী তাইক মই একোৱে অভাৱ হ'বলৈ দিয়া নাই। সকলো সহ্য কৰিব পাৰোঁ, কিন্তু তাইৰ চকুত চকু পানী সেইটো কেতিয়াও মই সহ্য নকৰোঁ। ভুল হয়তো মোৰেই, তাইক বহুত বুজালো, কিন্তু তাই আজি চকু পানীয়ে মোৰ ধৈৰ্যৰ ভাং ছিঙি পেলালে। তাইক উদ্ধাৰ কৰগৈতো তাইৰ ওঠৰ হাঁহিটো আপোনালোকে ছিঙি নেপেলাব। মই যাওঁ, আপোনালোকে কথাটো ভাবিব। ইমান পৰে সুধি আছো কলৈ যা নক কিয়? ৰচোন, এতিয়াই কৈ দিলে তই নাযাবও পাৰ। কিমান দিনৰ মূৰত যে তোৰ কাষত এনেকে থাকিবলৈ পাইছো, মোৰ কিমান ভাল লাগিছে জানা? যা, এইটো লাজু নাই। ভাজতে ও যৌবনে ওয়া বঢ়িলে ও ৰঙাকৈ উঠেৰে অমিয়া বাগৰে নীলাকৈ চকুৱে বিজুলী বৰষে ঐ জানৈ বহাগৰে নাচনী ঐ ফুলে ভৰা ফুলনি তুমি এই মোৰ মালিনী ঐ যৌবন ৰিঙা বহাগতে তুমি মোৰ লগৰী তুমি এনেই ধুনীয়া তাতে মুগাৰ মেখেলা হেৰি শুনিছে? কি হ'ল? আজি লক্ষীকান্তক সিহঁতৰ ঘৰলৈ অহা যেন পালো। কিয় বা আহিছিলে সুধিবলৈও নহল। আমাৰ ঘৰলৈ আহিছিল নেকি? কথা নাহিলে দেখোন। তুমি সেই কথাটোকে লৈ চিন্তা কৰি থাকিব নালাগে। ৰাতিপুৱাকে মই তাক সুধিম, তুমি শুই থাকা।
কথাটোত বাবাটোৱেও মনে মনে দুখ পাই আছে। সি মুখ খুলি নকলেও তাৰ মাক হিচাপে তাৰ মনৰ কথাৰ মই উমান পাওঁ দিয়কচোন। খঙৰ ভমকত সি কিবা এটা কৰি নেপেলালে হয়। এই নকৰে দিয়া, ইমান চিন্তা কৰিব নালাগে। আপুনি নহ'লে কাম এটাকে কৰক। ককাইদেউৰ টকাকেইটাও দিয়া হোৱা নাই নহয়। কাইলৈ এপাক তাৰ পৰাই আহকগৈ আৰু পাৰিলে ইহঁত দুটাৰ কথাটো উলিয়াব। হ'ব হ'ব, ককাইটোৱে যে মান্তি হ'ব তাত সন্দেহ আছে কিন্তু। হেৰা, মোৰ নতুন পাঞ্জাবীটো ক'ত? পালো। হেৰি, নতুন পাঞ্জাবীটো পিন্ধিলে যে ৰাতিপুৱাই কেনি যায়নো? সি যে আঁতৰি গ'লেই কাৰো খবৰেই নাই। তাৰ লগত মোৰ অলপ জৰুৰী কথা আছে। জলপান হ'ল যদি দিয়াচোন। জলপান দিয়ে থৈছো। আৰে, মানুহজনৰ আজি আকৌ কি হ'ল? হঠাৎ সেইটো ঘৰলৈ যাবলৈ ওলাল যে। আজি কি হয় ঠিক নাই। হেৰি, চাহ দিছো আহক। শুনাচোন, হা? টকাকেইটা মোৰ হাততে দিয়া। মোৰ স্কুলৰ পৰা অহা দেৰি হ'ব, এতিয়াই দি আহোঁগৈ। এয়া লওক। হেৰি নহয়, সুবিধা পালে কথাটো ক'বলৈ নাপাহৰিব। হ'ব, কম নহয়। তোমালোকো যে আৰু। হেৰি, শুনকচোন, আপুনি আজি আকৌ গালি চালি নেপাৰিব। ককাইদেউ, মই তোৰ ওচৰলৈকে আহিছিলোঁ। ময়ো তোৰ ওচৰলৈকে ওলাই আহিছিলোঁ। তোৰ লগত মোৰ এটা কথা আছে। মোৰ লগত? মই মানে তোক পইচা কেইটামান দিবলৈ আছিল নহয়। তাকে বোলো দৰমহাকেইটা পাওঁতেই। টকা পইচাৰে সকলো সম্পৰ্কৰ ওজন নহয়, তই জাননে? সময়ৰ কাম যে সময়ত কৰিব লাগে, সেই কথাটো তহঁতক বাৰে বাৰে কিয় সোঁৱৰাই থাকিব লাগে? ককাইদেউ, কাম পেলাই থলে পিছলৈ নিজলৈহে বেয়া। বাবাটোৰ কথাও ভাবিবৰ হ'ল। সত্ৰ মাটিখিনি সত্ৰকে দি দিওঁ বুলি ভাবিছো। আৰু সৰুতে খেলা 2 নং মৌজাৰ ওচৰতে থকা ফিল্ডখনৰ সৈতে হাত পোৰা মাটি বিক্ৰী কৰি দিওঁ বুলি ভাবিছো। কোনে সেইবিলাক হিচাপ ল'ব? নিজৰ পকেটৰ পইচা খৰচ কৰি খাজানা দি থাকিব লাগে নে তই কি ক? ককাইদেউ, ইমান সোনকালে? কিছুমান সিদ্ধান্ত সোনকালে ল'ব লাগে। বয়স কাৰো বাবে ৰৈ নাথাকে নহয়। গতিকে তই চিন্তা কৰিব নালাগে। সমস্ত খৰচ মোৰ। তই মাত্ৰ সাজু। আৰু বাবাটোক মই এবাৰ মাতিছো বুলি কবি। হ'ব ককাইদেউ। ফটিকাই, 25 ঘৰমান হ'লেই আৰু প্ৰায়বোৰৰ দেখোন 2 বছৰতকৈও বেছি। ভাল কথা কৈছা। পঞ্চায়তৰ সভাপতিৰ 100 টকা। চৰকাৰী খাজনা দিবলৈহে পইচাৰ অভাৱ। নটিচখন দেখিলেহে দৌৰি আহিব। গদাই সেই জয়মতীক ৰক্ষা কৰাৰ দৰে মাটি ৰক্ষা কৰিবলৈ। বুলেশ্বৰ বৰুৱা 2 বছৰ, মনাই শইকীয়া 2 বছৰ, গদাধৰ ফুকন 2 বছৰ, দিলীপ চেতিয়া 3 বছৰ, লক্ষীকান্ত কি হ'ল? ৰেড লাইট মানে ৰঙা। এতিয়ালৈকে গ্ৰীণ চিগনেল দিয়াই নাই। মানে মই বুজা নাই। সেইজনেতো আইনৰ বাপেক, মানে নাম কটা চিপাহী, মানে সেই আমাৰ গাঁৱৰ বিশ্ব সুন্দৰীৰ জন্মদাতা। ফটিকাই, কিয় ফটিকাই? এইবাৰ কিবা কম্পিটিশ্যন পাতিবি নেকি? এই বিশ্ব সুন্দৰী প্ৰতিযোগিতাৰ কথা শুনিলো যে। তাকেইতো এইবাৰ ভাবিছো
বিহু মেলাৰ সলনি বিশ্ব সুন্দৰী প্ৰতিযোগিতা পাতি দিওঁ বঢ়িয়া একদম ফাটাফাটি হৈ যাব ফাৰ্ষ্ট কিন্তু কোন হ'ব সেইটো মই জানো কোন হ'ব কচোন তোৰ মানুহজনী আকৌ অ হতিকা আমাক খেজনাটো চাই দেচোন অ পিতা বগাধৰ ফুকন কি বগাধৰ ফুকন বগাধৰ ফুকন অ বগাধৰ ফুকন 2 বছৰ 32 টকা দিয়া 32 মিলাই আনিছো মই আলক সেইটো কি এল আৰু হেৰি কৰকচোন আমাৰ লক্ষী ককাইদেউ খাজনাটো কিমান হৈছে চাই দিয়কচোন দিছো কিয় ধন তই লক্ষীকান্ত ঘৰৰ খাজানা দিবলৈ আহিলি হয় দেউতা কিয় সি নিজে আহিব নোৱাৰে নেকি তাক মই মাৰিছো বুলি কবিচোন তাৰ লগত মোৰ কথা আছে আৰু শুন এইকেইদিনটো আহি থাকিবিচোন ভাল বাৰু খাব পৰা হৈছেগৈ নে বাইদেউ এই হৈছেগে আৰু দাইলখিনি নমাবলৈ বাকী বহকচোন বাইদেউ নবহো দিয়া ময়ো সেই ভাতকেইটা বহাই থৈ আহিছো নহয় আবেলিলৈ তুমি অলপ আহিবাচোন কিয় বাইদেউ কিবা কথা আছিল নেকি এতিয়া আৰু সেইবোৰ ধৰি নাথাকিবা বিয়া এখন পাতিবলৈ লৈছো গম পাইছাই নহয় কাপোৰ আৰু গহনাৰ হিচাপটো সোনকালে কৰি পেলোৱাই ভাল হ'ব মই আহিছো দিয়া ঠিক আছে বাইদেউ মই যাম মা বৰমা অহা যেন পাইছিলো কিবা গহনা চহনাৰ কথাও শুনিলো ঘৰত বিয়া পাতিছে নহয় ছোৱালীও বোলে বন্দবস্ত বৰদেউতাৰে কৰিছে বৰদেউতাই ছোৱালী চাইছে তই আকৌ এতিয়া ঠেঁচে ধৰি নাথাকিবি ঘৰতে বিয়া পাতিছে অলপ গৈ কামত লাগি ভাগি দিবিগৈ বৰদেউতা নিজে ছোৱালী চাইছে হে সুন্দৰী তোমাৰ এই বিমৰ্ষ শুইয়া ৰূপ দেখি আমাৰ প্ৰাণ না 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 একদম টিপটপ মানে তোৰ সেই মাছ বেপাৰীয়ে কোৱাৰ দৰে একদম ফ্ৰেছ মানে 100% লোকেল বুলি ভাবিছ নেকি নহয় এইকেইদিন টেনচনটো অকমান এৰি দে জয় গদাৰ কাৰণে প্ৰাণ দিয়াৰ কাৰণেহে সতী তই অৱশ্যে সতীয়েই বুলি ভাবিছ নেকি নহয় তই মহাসতীহে কি যে পলখী আছহি নহয় কিবা কৈ পঠিয়াইছে নেকি বুঢ়া সিংহৰ মন কোমলিছে যেন পাওঁ পিতাই ঘৰত আছে ন পিতাইক সিহঁতৰ ঘৰলৈ মাতি পঠিয়াইছে হেৰি নহয় তোক মাতি পঠিয়াইছে আৰু তোৰ লগত বোলে কিবা কথা আছে কোনে কোনো বৰ আমাৰ মাজতে ঠিক আছে মই ভাবি চাম বাৰু শুনলি নহয় অকল পিতাইকে নহয় তোকো মাতি পঠিয়াইছে বুলি ভাবিছ নেকি মাতিছে নৈৰ ঘাটলৈ আবেলি সময়ত সি মাতি পঠিয়াইছে সি আহি ৰৈ থাকিবহি বুলি ভাবিছ নেকি ৰৈ থাকিব তই আকৌ নোযোৱাকে নাথাকিবি মই যাওঁ দেই হিৰণা বাইদেউ কাপোৰ 6 মান হলেই হ'ব চাগে নহয় কাপোৰৰ হিচাপটো বাদ দিয়াচোন আগতে গহনাৰ হিচাপটো চাওঁ আঙুঠি 4টা খাৰু ফুলি 2যোৰ চেইন হ'ব কাপোৰৰ হিচাপটো চাওঁ কাপোৰৰ হিচাপটো ঠিকেই আছে চাগে বাইদেউ চাওঁ তুমি কি কাপোৰৰ হিচাপ কৰিবা হে তোমাৰ বিয়াৰ সময়ত মইহে কাপোৰ চাই দিয়া মৌজাদাৰৰ ঘৰৰ বিয়া তাকি টুকি কৰিলে নহ'ব নহয় বিয়াৰ দিন মই ঠিক কৰিলোৱেই ঘৰখনত কিমানবোৰ কাম পৰি আছে ইহঁতৰ খবৰেই নাই এতিয়ালৈকে শুই আছে কাম কৰা মানুহকেইটা আহি পাবৰ হ'লহি উঠিলি নে তহঁত লৈ কৰ ককাইদেউ ঘৰখনৰ শুভ কাম এটা কৰিবলৈ ওলাইছো কাৰো গাতেই লগা নাই ঘৰখনৰ মানুহ কেইটা মই কামবোৰ ভাগে ভাগে বতাই দিম তহঁতে কৰি যাবি তহঁত আঁতৰি থকাত মই বেয়া পাইছো এইবিলাক মই বিচৰা নাছিলো
কিন্তু এতিয়া এই বিয়াখনৰ মাজেদি ৰাইজক দেখুৱাই দিব লাগিব যে ককা মুনিন বৰুৱাৰ দিনৰ হাতী বন্ধা শিকলিডাল এই মৌজাদাৰৰ ঘৰত এতিয়াও আছে। কইদেউ মাতিছিল বোলে। তোৰ লগত মোৰ কথা আছে, বল ভিতৰলৈ বল। হাতত দিয়া কি তোক মাতি পঠিওৱাৰ এটা কাৰণ আছে। মই এটা সিদ্ধান্ত লৈছো। টকা 10,000 দিলো, বেছি সময় নহয়, মাত্ৰ এসপ্তাহ ল। হ'ব কইদেউ। তেৰি ৰচিডাল অলপ সিফালে নে পেণ্ডেলটো ঠেকটো হ'লে পিছত নিজে উশাহ নাপাবি। উঠা কাটিছে চাচোন। লাচিতে গড় বন্ধ কিজনী ইমান খৰখেদা লগা নাছিল। কি চাই আছো এইফালে? যাব কিনিলে পেলাই দে। অ বৰমা, এতিয়া কাৰ ভাগৰ খাওঁ? এইডাল কিয় তুমি চাহ আনিলা? আপুনি আনিছো নহয়। হ'ল বৰমা, এতিয়াতো গোটেই সোপা নষ্টই হ'ব বুলি ভাবিছে নেকি? নহয়, আমাৰ এইটো টিউবহে আৰু আপোনালোকে দি থাকিব, সোমাই থাকিব, দি থাকিব, সোমাই থাকিব। বাইদেউ, ইহঁতক মই দিম, আপুনি ভাততে লাগক। আগতে নিজৰ কামখিনি শেষ কৰি লোৱাচোন। মোৰ ভাত হ'লেই। যতীন, তই ইহঁতক কি লাগে দোকানৰ পৰা আনি দিবি। বাবাটো, আই বাবাটো। ঐ সোনকালে কৰ, ৰৈ থাকিলে নহয়। বৰদেউতা দেখিবহি লাগিলে আকৌ চিঞৰিব। কি কৰা হে? তুমি হে? কি হে খবৰ কলিয়া বৰীয়া? পিছে এনেকৈ থাকিবানে? মানে মৌজাদাৰৰ ভাগটো পাবাই যেতিয়া, শুভ কাম ফেৰা সোনকালে কৰি পেলোৱাই ভাল। মানে বিয়াখন বুজিছা? বিয়া পাতিছো নহয়। পেহী এটা মানে গমেই পোৱা নাই। বিয়া? কাৰ বিয়া? চাই আহিবগে এপাক। ৰভা পৰলি কাম আৰম্ভ হলেই, অহা 10 তাৰিখে আহো দেই। বোলো বিয়ালে পাক এটা মাৰিব। মৌজাদাৰ ককাইদেউৰ ঘৰত বিয়া, মই ৰমলাই গম নাপাওঁ। ৰছীখিনি ধৰ ধৰ। আৰে কাম কৰা মানুহবিলাক একদম পুৰা চাই থাকিবি হা। মই ভিতৰত চাহটো হৈছে নাই খবৰ এটা কৰি আহোঁ। তই যে মন চন মাৰি আছ, বাদ দে সেইবিলাক কথা। তই পেণ্ডেল চা, মই সাউতকে ভিতৰৰ পৰা আহি আছো দেই। বিয়া পাতে। আজিৰ পৰা তই মোক লগ নকৰিবি নয়ন। তই সেইবোৰ কি কৈছ? চাওঁ এৰি দে মোক বুজাবলৈ চেষ্টা নকৰিবি। আমাৰ বছৰ জোৰাকৈ খেতিও নাই, ভঁৰালো নাই। সেই বুলি মৌজাদাৰ পৰিয়ালৰ বহা ভাত আৰু খাই থাকিবৰ মন নাই নয়ন। তই যদি আমাৰ ঘৰৰ ভাত নাখাৱ, তেনেহ'লে মই বেলেগ চিন্তাই কৰিব লাগিব।
মানে মই সপোনত দেখা ৰাণী মুখাৰ্জীক মাতিব লাগিব তাই বা আকৌ কি চাউলৰ ভাত খায় ধেমালি নকৰ নয়ন বাস্তৱ বৰ গধুৰ নিয়ৰৰ টোপালে তাক মুঠি মাৰি ৰাখিব পৰাটো জানো শুদ্ধ হ'ব পাৰে মোক ভুল নুবুজিবি নয়ন সকলো পাহৰি যাবৰ চেষ্টা কৰ নন্দিনী নন্দিনী ঐ তই ইয়াতে বহি কি কৰি আছ অথনিয়াৰ পৰা যে মই মাতি আছো খবৰ নাই তোৰ বেয়া লাগি আছে ন এই তই চিন্তাই নকৰিবি বুলি ভাবিছ নেকি পঢ়িলে বিয়াখন হৈ যাওক তাৰ পিছত চাবি হেৰা হেৰা সেই বাঁহডাল তললৈ দিছা যে সেইডাল এটা কথা কিন্তু গেটখন কিন্তু খুব ভাল হ'ব লাগিব এই বাবাটো ইয়াৰ আকৌ কি হ'ল এই বাবাটোৱে কিবা কৈছে নেকি হ'ব বাৰু আপুনি সেইবোৰ এতিয়া বাদ দিয়ক চাহ অকণ খাই গুড় আৰু গাখীৰৰ কথাটো হলিয়াক কৈ আহিব কান্দিছ দেখিবি সময়ত চব ঠিক হৈ যাব ৰাতিপুৱাকে জৰুৰ এতিয়ালৈকে তহঁতৰ পেণ্ডেলৰ কাম হোৱাই নাই আপুনি চিন্তাই নকৰিব এই ৰাতিটোৰ ভিতৰতে লাচিতে গড় বন্ধা দি পেণ্ডেল একদম ফিটিং কৰি দিয়া হ'ব বুলি ভাবিছে নেকি হৈ যাব মই এতিয়া পিছফালে থকা চুকলিখিনি আনমগে যতীন ঐ যতীন কি হলো তই দেখোন মন কাণ পেলাই দিলি হা ঐ তোৰ কি হৈছে কচোন কালিলৈ বিয়া আৰু তই এতিয়া ক মই এতিয়া হাঁহি হাঁহি বিয়া কামত লাগিব লাগে বুলি কিন্তু তহঁতে মোক হাঁহিবলৈ দিলি নে মোক ক'লে তহঁতে বিয়া পাতিছ হাঁহিব খুজিছ চবেই কৈ গ'ল একমাত্ৰ তোৰ কাৰণে নয়ন তই আজিৰ দিনৰ ল'ৰা হৈও তোৰ মনটো ইমান ঠেক নে কি বুলি ভাবিছ মোক লোকৰ চোৱা চেলিকি কাৰ আগত তই বৰ কথা কৈছ কাৰ আগত বৰ কথা কৈছ তই কেনে সীমা চেৰাই গৈছ মই সীমা চেৰাই গৈছো ভাবাতো বাবাতো তই যতীনক ভুল বুজিছ মই ভুল বুজিছো হেৰ নিজৰ বিয়াতনো কোনোবাই এনেকুৱা কৰেনে মোৰ বিয়া তোৰ মনৰ কথাটো আমি নাজানো বুলি ভাবিছ নেকি তোক নজনোৱাকৈ আমি সকলো ঠিক কৰি পেলাইছো তইনো কি কৰ তাকে জুখিহে চাইছিলো অকৰাটো কৰবাৰ এতিয়া বুজিলি বুৰ্বক ধন ধন তোৰো কৰবাত ঠিক কৰা আছে যদি ক আজি পাতি পেলা যতীন তোৰ হবলা ভাগৰ লাগিলেই লাগ আজি মোৰ ঘৰলৈ লক্ষীকান্তৰ জীয়েক নহয় 7 লাখ লক্ষ্মী আহিব বুজিছ লক্ষ্মী শুনিছো বোলে তাই হেনো সদিয়াৰে ছোৱালী শুনিছো বোলে তাই হেনো ঘৰৰে নুমলি যি শুনিছো বুজিছো বুজিছো তেনে পাব দুৰা হ'ব বহে কি জানি বুজিছো তোৰ সপোনতে কৰিছে গৈ আমনি জানা খুজে ৰে আহিব লখিমী মোৰ ভুৱাৰী আহিনো ঘৰ ধৰিব দীঘল কৈ উৰণি টানি টানি
মাখল লাগিছে আজি মোৰ হেপাহৰ ঘৰে খনি ঐ মোৰে বুকুৰ পোনাকণ দৰা হৈ ওলাইছে আজি কাচি তাই হেনো কামে বনে সলাগি শুনিছো বোলে জাকতো তাই থাকে গৈ জিলিকি বাঢ়িব বাঢ়িবগে বাঢ়িবগে দধাতিৰো ফুটনি বাঢ়িবগে খুৰি